নমস্কাৰ বন্ধুসকল, আপোনালোকক চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকক এটা ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে জনাই দিয়াৰ চেষ্টা কৰিম। সো চাওক, যিটো ভেটেনাৰী অফিচাৰ বা ব্লক ভেটেনাৰী অফিচাৰ ক্লাছ বিৰ যিটো জুনিয়ৰ গ্ৰেড 1ৰ পোষ্ট মুকলি কৰিছিলে আণ্ডাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম গুৱাহাটী, তাৰে বাবে। সো ইয়াতে আপোনালোকে চাবৰে টোটেল 71টা পোষ্ট আছিলে আৰু কেটেগৰী ৱাইজ কেইটামান ৰিজাৰ্ভ কৰা আছিলে আৰু ইয়াৰে চেলাৰীটো 30,000ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যিটো আছিল আপোনালোকৰ এইটো পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, মানে আপোনালোকৰ PRC থাকিব লাগিব, নহ'লে যদিও বা নাই তথাপিও হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন। এটা ডিগ্ৰী থাকিব লাগিব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী চায়েন্সৰ ফালৰ পৰা, যিকোনো ইনষ্টিটিউশ্যনৰ পৰা হ'লে হৈ যাব। কৈছে যে লগতে আপলোড ৰিলেভেণ্ট অল ছেমিষ্টাৰ ইয়াৰ মাৰ্কশ্বিট ৰিফ্লেক্টিং দ্য ছাবজেক্ট দ্য ফাইনেল পাছ চাৰ্টিফিকেট। যিসকলে এই কোৱালিফিকেশ্যনটো আছে তেওঁলোকে গোটেই ছেমিষ্টাৰৰ মাৰ্কশ্বিটটো আপলোড দিব লাগিব, একেলগে এটা PDF কৰি বনাই আপলোড দিব পাৰিব, লগতে পাছ চাৰ্টিফিকেটখনো দিব লাগিব। এজটো ৰখা হৈছে 21 মিনিমাম হ'ব লাগিব আৰু মেক্সিমামটো ৰখা হৈছে 38 ইয়াৰ্ছ আৰু 1 জানুৱাৰী 2024 হিচাপে এজটো ধৰা হ'ব। 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদি SC ST হয়, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে পাৰিব। OBC MBC হ'লে 41 ইয়াৰ্ছলৈকে পাৰিব, এক্স ছাৰ্ভিচমেন হ'লে 50 ইয়াৰ্ছলৈকে পাৰিব। এজ লিমিটটো ইয়াতে ক্লাছ 10ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট অনুযায়ী বা 12ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট অনুযায়ীহে ধৰা হ'ব। আৰু যিসকল কেণ্ডিডেট PWD কেটেগৰী হয়, অৰ্থাৎ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি, তেওঁলোকে তেওঁলোকৰ চাৰ্টিফিকেটখনো আপলোড দিব লাগিব। লগতে দ্য স্মল ফেমিলি নৰ্মছ এই চাৰ্টিফিকেটখনৰ এপ্লাইৰ সময়ত আপোনালোকে আপলোড দিব লাগিব। এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত অনলাইন এপ্লাইটো ইয়াৰে 11 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো 10 তাৰিখ ৰখা হৈছে। আজিটো ৰখা হৈছে যিটো পে'মেণ্টৰ বাবে এইটো 12 এপ্ৰিললৈকে পে'মেণ্ট কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। এপ্লাই কৰাৰ সময়তে জেনেৰেল কেণ্ডিডেট হ'লে 297 টকা পে' কৰিব লাগিব, অৰ্থাৎ 300 প্ৰায়, আৰু SC ST OBC হ'লে 200 ৰুপিজ পে' কৰিব লাগিব প্ৰায়। BPL হ'লে 47.20 ৰুপিজ আৰু PWD কেটেগৰী হ'লে টোটেল 47.20 ৰুপিজ পে' কৰিব লাগিব। এইটো আপোনালোকে অনলাইন মোডতো পে'মেণ্ট কৰিব পাৰিব। আৰু ইয়াৰ বাবে এক্সামটো কণ্ডাক্ট কৰিব APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। গতিকে আপোনালোকে যিটো এপ্লাই কৰিব এইটো APSCৰ অফিচিয়েল ৱেবছাইটলৈকে কৰিব লাগিব, apscrecruitment.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ। যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেওঁলোকে লগ ইন কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু যিসকল নিউ হয় তেওঁলোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি তাৰপিছত ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত গোটেই ইয়াতে ডকুমেণ্ট কি আপলোড দিব লাগিব সেইবোৰো ইয়াতে উল্লেখ কৰিছে। লগতে পে'মেণ্ট কৰাৰ সময়ত যদি কোনো অসুবিধাৰ সন্মুখীন হৈছে তেন্তে এইটো নম্বৰত যিটো দিয়া আছে এই টেলিফোন নম্বৰত আপোনালোকে কল কৰি সুধিব পাৰে। ইণ্টাৰভিউ সময়ত যিটো ইয়াতে ডকুমেণ্ট লৈ যাব লাগিব সেইবিলাক চাওক, আপোনালোকে অল অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব। লগতে ছেল্ফ এটেষ্টেড কপি জেৰক্স কৰি লৈ যাব কোৱা হৈছে ইয়াতে ক্লাছ 10, 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট সকলো লৈ যাব লাগিব। চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট সকলো SSLC লৈ যাব লাগিব আৰু বাকী আপোনালোকৰ যিটো ডিগ্ৰী ডিপ্ল'মা সকলো লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেটখনো লৈ যাব লাগিব আৰু BPL কেটেগৰী যদি হয় তেন্তে আপোনালোকে BPL চাৰ্টিফিকেটখনো লৈ যাব লাগিব। চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব এক্সাম সম্পৰ্কে ইয়াতে কণ্টেণ্ট ন'টিচ এতিয়ালৈকে উল্লেখ কৰা নাই, পৰৱৰ্তী সময়ত ইয়াতে উল্লেখ কৰাৰ পিছত আপোনালোকক জনাই দিয়া হ'ব। ইয়াতে এক্সাম চেণ্টাৰসমূহ থাকিব শিলচৰত ক'ত পৰিব দিয়া আছে, যোৰহাটত, নগাঁৱত, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, এইকেইটাৰ ক'ত ছাব চেণ্টাৰসমূহ থাকিব, ডিষ্ট্ৰিক্ট কভাৰ্ড আণ্ডাৰ দ্য জ'ন, সেই জ'নসমূহ ইয়াতে উল্লেখ কৰা আছে। তো এই ভিডিঅ'টো আপোনালোকক জাষ্ট ৰিমাইণ্ডাৰ হিচাপে জনাই দিয়া চেষ্টা কৰিলোঁ। যদি কোনোবা কেণ্ডিডেটে এতিয়া এপ্লাই কৰা নাই, যদি এলিজিবল হয় তেন্তে নিশ্চয়কৈ এপ্লাই কৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।